নমস্কাৰ এভৰিৱান মই দিব্য গগৈ আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি জানিব পাৰিব যে ফৰচাছ ফৰটন প্ৰজেক্টত কি ধৰণে টন কিপাৰ ৱালেট মাধ্যমেৰে ৰেজিষ্টাৰ কৰিব এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব ফাৰ্ষ্ট টাইম আপোনালোকে টন মিনিমাম 3.05 মান টন আপোনাক প্ৰয়োজন হ'ব ৰেজিষ্টাৰ কৰিবৰ কাৰণে তাৰ পিছত ব্ৰাউজাৰ তলত যেটো দেখা পাইছে আপোনালোকে ব্ৰাউজাৰ অপচনত ক্লিক কৰিব ব্ৰাউজাৰ অপচনত যিজন ব্যক্তিৰ যোগেদি আপুনি ৰেজিষ্টাৰ কৰিব সাপোজ এটো ৰেফাৰ লিংকটো প্ৰয়োজন হ'ব সেই ৰেফাৰ লিংকটোৰ যোগেদি আপোনালোকে ব্ৰাউজাৰত ক্লিক কৰিব ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত যেটো দেখা পাইছে সাৰ্চ অৰ এন্টাৰ এড্ৰেছ ইয়াত লিংকটো পেষ্ট কৰি দিব পেষ্ট কৰাৰ লগে লগে যেটো তলত কিবৰ্ডখন দেখা পাইছে ৰাইট সাইডে যেটো ৰাইট চিন এটো সাৰ্চ কৰি দিব সাৰ্চ কৰা মাত্ৰকে এই ধৰণে আহিব আপোনাৰ ফৰচেজৰ সিম্বলটো শো কৰিব জাস্ট ওয়েট কৰিব অকমান টাইম লাগে ওকে অলপ ওয়েট কৰাৰ পিছত এই ধৰণে আহিব আৰ্ন উইথ ফ্ৰেন্ডছ হিয়াৰ এণ্ড নাও ইয়াত তলত যেটো দেখা পাইছে কানেক্ট ৱালেট অপচনত ক্লিক কৰি দিব কানেক্ট ৱালেটত ক্লিক কৰাৰ লগে লগে এলাউ নটিফিকেশন তাৰ তলত যেটো কানেক্ট ৱালেট আছে কানেক্ট ৱালেটত পুনৰবাৰ আপোনালোকে ক্লিক কৰিব ডান হৈ গৈছে ইয়াত চেক কৰিব এবাৰ যেহেতু ৰেজিষ্টাৰ কৰিবৰ কাৰণে যেটো ৰেফাৰ লিংকৰ থ্ৰুদি আপোনালোকে ৰেজিষ্ট্ৰেচন হ'ব এবাৰ কনফাৰ্মেশন কৰিবৰ কাৰণে ডাইৰেক্টলি জয়েনত ক্লিক নকৰিব তলত যেটো অপচন আছে সেন্স ইনভাইটাৰ ইয়াত এবাৰ চেক কৰি চাব তাৰ পিছত জয়েন কৰি দিব জয়েন কৰাৰ লগে লগে ট্ৰানজেকশনছ অলৰেডি প্ৰিভিউ এই ধৰণে ট্ৰানজেকশন চাৰ্টটো আহি গৈছে তলত দেখা পাইছে যে ইয়াত চাওক টোটাল কিমান প্ৰয়োজন হৈছে ৰেজিষ্টাৰ কৰিবৰ কাৰণে 3.005 টন লগভগ $10 ওচৰচি হ'ব আৰু ইয়াতে ৰিফান্ড হ'ব 1.4 টন এটো ৰিফান্ড হ'ব তলত এতিয়া জয়েন অপচনত ক্লিক কৰি দিব জয়েনত ক্লিক কৰাৰ লগে লগে ইয়াত কনফাৰ্ম একচন যেটো ট্ৰানজেকশন শো কৰিছে এটো অকমান ওপৰলে আপোনালোকে টানি দিব টনাৰ পিছত তলত দেখা পাইছে কনফাৰ্ম ৰাইট সাইডে আপোনালোকে কাৰ্চিনটো সোৱাইপ কৰি দিব কাৰ্চিনটো এই ধৰণে ৰাইট সাইডে আপোনালোকে সোৱাইপ কৰি দিব সোৱাইপ কৰাৰ লগে লগে পাছৱৰ্ডটো বিচাৰিব পাছৱৰ্ডটো আপোনালোকে টাইপ কৰি দিব ট্ৰানজেকশন প্ৰসেস ইয়াত প্ৰগ্ৰেছ হৈ আছে ওকে ট্ৰানজেকশন আপোনাৰ প্ৰগ্ৰেছ হৈ গৈছে এটা দেখা পাইছে ইয়াতে অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে আইডি নাম্বাৰ হৈছে 3238 আপুনি যদি কোনোবা ব্যক্তিক ৰেফাৰ কৰিব বিচাৰে ওপৰ যেটো ৰেফাৰেল লিংক আছে তাত ক্লিক কৰি তলত তিনটা অপচন আছে টেলিগ্ৰামৰ থ্ৰুদি কৰিব পাৰে বা আপুনি ওয়েবসাইটৰ থ্ৰুদি কৰিব পাৰে কপি কৰি আপোনাৰ নিজৰ পাৰ্সোনাল হোৱাটসএপত মজুত কৰি ৰাখিব ইয়াত প্ৰফিট সমূহ শো কৰিব ক্লেম কৰিব পাৰিব ইনকাম সমূহ ইয়াতে আপগ্ৰেড কৰিব পাৰে আপুনি কিমানটা ডিজিটেল এসেট লৈ বিজনেস ষ্টাৰ্ট কৰে সেই অনুযায়ী আপুনি আপগ্ৰেড কৰিব পাৰে যিমান এসেট লৈ ষ্টাৰ্ট কৰিব সেই ধৰণে ইনকাম পাবলৈ সক্ষম হ'ব গোটেই বস্তুখিনি এনে ধৰণে আপোনালোকে চাব পাৰিব আৰু এই ধৰণে ৰেজিষ্টাৰ কৰিব পাৰিব যদি কিবা কনফিউজন থাকে আপোনালোকে ডাইৰেক্টলি মোৰ সৈতে যোগাযোগ কৰিব পাৰে বা আমাৰ আসাম কমিউনিটি ফৰচাছ ফৰটন প্ৰজেক্টৰ লগত জড়িত যিকোনো পাৰ্সনৰ সৈতে যোগাযোগ কৰি আপুনি এনে ধৰণে ৰেজিষ্ট্ৰেচনৰ সুবিধা ল'ব পাৰে এটা বৃহৎ ইনকামৰ অপৰচুনিটি ল'ব পাৰে ধন্যবাদ